হেল্ল' ষ্টুডেণ্টছ, আজি মই তোমালোকক এটা বৰ ধুনীয়া সাধু ক'বলৈ ওলাইছোঁ। সাধুটোৰ নাম হৈছে শহা আৰু সিংহ। পঞ্চতন্ত্ৰ সাধু তোমালোকে নাম শুনিছা নহয়, তাৰে হয় এইটো হা। এখন হাবিত এটা নিষ্ঠুৰ সিংহ ৰাজত্ব কৰিছিলে। প্ৰত্যেক দিনাই সি হাবিৰ কেইবাটাও জীৱ জন্তু চিকাৰ কৰে আৰু খায়। ৰজাৰ অত্যাচাৰ আক্ৰমণৰ কোবত হাবিৰ জীৱ জন্তুবোৰ মুকলিকৈ ফুৰিবলৈ ভয়ে কৰা হৈছিলে। কাৰণ কেতিয়া সিংহই খাই দিয়ে ঠিকানা নাই, মানে জীৱ জন্তুবিলাক একদম এটা ভয়ত থাকে। তাহাঁতি কেতিয়া কি হয়, সিংহই কেতিয়া তাহাঁতক খায়, তাহাঁতৰ এটা ভয়ে থাকি যায়। ফলত তাৰমানে গোটেই হাবিখনত জীৱ জন্তুৰ পৰিমাণ কম হৈ গৈছিল। সিহঁতি আলোচনা কৰিলে যে এনেকৈ যদি ৰজাই সদায় তাহাঁতক খাই থাকে, মানে গোটেই হাবিখনত সিংহত মানে জীৱ জন্তু নথকাই হৈ যাব। সিহঁতি একেলগে ৰজাৰ ওচৰলৈ গ'ল। সিহঁতৰ মাজৰে শিয়াল অলপ বুদ্ধি অখনে ৰজাক ক'লে যে মহাৰাজ, আমাৰ জন্তুবোৰ যধে মধে মৰিব ধৰিছে। আপোনাৰ চিকাৰৰ ফলত কেইদিনমানৰ পাছত অৰণ্যত জীৱ জন্তু নাথাকাই হ'বগৈ। সেইকাৰণে আমি ভাবিছোঁ যে আপোনাৰ খাদ্যৰ বাবে সদায় একোটাকৈ জন্তু আমিয়ে পঠিয়াই দিম। আপুনি আৰু কষ্ট কৰি চিকাৰলৈ যাব নালাগে। সিংহই ভাবিলে, ঠিকেই আছে, মই কষ্ট কৰি চিকাৰ কৰিবলৈ যোৱাতকৈ যদি সিহঁতি মোৰ কাৰণে এটা এটা খাদ্য পঠায়েই দিয়ে, এটা এটা জীৱ জন্তু পঠাই দিয়ে, তেতিয়া ঠিকেই আছে। সিংহ কথাটোত মান্তি হ'ল। কিন্তু এদিন সেইদিনাৰ পৰা আৰু প্ৰত্যেক দিনে একোটা জন্তু সিংহৰ আহাৰৰ বাবে পঠিওৱা হ'ল। তেনেকৈ এদিন ৰাজু নামৰ এটা শহাপহুৰ পাল পৰিল। ৰাজুৰ বৰ ভয় মনে মনে। সি মানে হেহু নেহুকৈ সিংহৰ গুহাৰ ফালে আগবাঢ়ি আহিছে আৰু হা। সি আহিব লাগিছিলে দুপৰীয়াই, কিন্তু সি আহিছে কেতিয়া? একদম গধূলি সময়ত। বাটতে সি এটা বুদ্ধি মনতে সাজি আহি আছে। তাৰমানে দুপৰীয়াই আহিব লগা নিগনিটো যেতিয়া সন্ধিয়া আহিছে, তেতিয়া সিংহটোৰ মানে বিৰাট খং উঠিছে। সিংহৰ বহুত ভোকো লাগিছে, কাৰণ আৰু সিংহৰ ভোক কেনেকুৱা আৰু। সি খঙতে কৈছে যে তই দুপৰীয়াই আহিব লগা জন্তু আৰু এই গধূলি আহিছ, মোৰ ভোক আৰু খঙত তাৰমানে মই থাকিব নোৱাৰা হৈ গৈছোঁ। তেতিয়া শহাটোৱে বুদ্ধি কৰি ক'লে যে মইতো আহিছিলোঁ দুপৰীয়াতে, বাটতে আৰু মোৰ লগত মানে 3টা শহা আহিছিলে, কাৰণ আপোনাকতো লাগিব সৰহকৈ খাদ্য। কিন্তু বাটতে আমাক এটা সিংহই তাৰমানে মানে হেৰি কৰিলে, একদম মানে আগভেটি ধৰিলে তাৰমানে হা। আৰু সিংহই মানে একদম খং উঠিছে, আৰে মই থাকোঁতে, এই মহাৰাজ থাকোঁতে ইয়াতে আৰু কোন আৰু সিংহ ওলালে তহঁতক খোৱা। তেতিয়া শহাটোৱে কি কৰিলে, আহক মোৰ লগত আহক, আপোনাক মই দেখুৱাই দিম বুলি লৈ গৈ এটা নাদৰ বা কুঁৱাৰ পাৰলৈ লৈ গ'ল। সিংহটোৱে গৰজি উঠিছে, কোন তই ৰজা ওলাইছ, ওলাই আহ, এনেকৈ বুলি কোৱা গৰজাৰ লগে লগে ভিতৰৰ পৰা আৱাজটো প্ৰতিধ্বনি হৈ আকৌ আহিছে। তেতিয়া সিংহটোৱে তললৈ পানীত তাৰ নিজৰ প্ৰতিচ্ছবিটো দেখা পাইছে। দি একদম জাপ মাৰি দিলে নহয় তললৈ। জাপ মাৰি দিয়াৰ ফলত সিংহটোতো পানীত পৰি থাকিলে। শহাটোৰ কি ফূৰ্তি দেখিছা, কিমান সৰু জীৱটোৱে ইমান ডাঙৰ সিংহটোক কিমান বুদ্ধি লগাই মাৰি দিলে। ফলত গোটেই মানে অৰণ্যৰ জীৱ জন্তুবোৰ ৰক্ষা পৰিল। দেখিছা, শহাটো সৰু হ'ব পাৰে, কিন্তু সি ইমান এটা ডাঙৰ বুদ্ধিত মনত খেলালে, তাৰ ফলত সিংহটো মৰি থাকিলে। ফলত গোটেই অৰণ্যখনৰ জীৱ জন্তুবিলাকে আৰামত থাকিবলৈ সুবিধা পালে। তোমালোকৰ সাধুটো কেনেকুৱা লাগিলে মোক ক'বাচোন। আৰু ভাল লাগিলেও কমেণ্ট কৰিবা। তোমালোকে আৰু কি সাধু তোমালোকে জানা সেইটোও কমেণ্টত লিখিবা। আৰু পুনৰবাৰ কৈছোঁ, যিসকলে নতুনকৈ চেনেলটো আহিছে, ক্লিক কৰিছে, প্লিজ ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা। যিসকলে অলৰেডি চেনেলটো ছাবস্ক্ৰাইব কৰিছে তেখেতক বহুত বহুত ধন্যবাদ। তোমালোকে সাধুটো কেনেকুৱা পালা জনাবলৈ নাপাহৰিবা। আজিলৈ